নিশা নগাঁৱৰ ৰূপহীহাটত বিজেপিৰ যোগদান সংখ্যালঘু নেতাৰ লগতে সাধাৰণ জনতাৰ নগাঁৱৰ সামগ্ৰী সমষ্টিৰ উপ নিৰ্বাচনত বিজেপি প্ৰাৰ্থী দীপ্লৰঞ্জন শৰ্মা জয়ী হোৱাৰ পিছত বিজেপিলৈ ঢাপলি মেলিছে সংখ্যালঘু নেতা কৰ্মী তথা সাধাৰণ জনতা নগাঁৱৰ পুৰণি ৰূপহীহাট বিধানসভা সমষ্টিৰ হাতীপুখুৰী গাঁও পঞ্চায়তত বিজেপিত যোগদান শতাধিক সংখ্যালঘু লোকৰ সমষ্টি পুনৰ নিৰ্ধাৰণ নতুনকৈ সামগ্ৰী সমষ্টিত অন্তৰ্ভুক্ত হৈছে হাতীপুখুৰী গাঁও পঞ্চায়ত সামগ্ৰীত বিজেপি প্ৰাৰ্থী জয়ী হোৱাৰ পিছতেই বিজেপিমুখী হৈছে সংখ্যালঘু জনতা আগন্তুক পঞ্চায়ত আৰু 2026 বিধানসভা নিৰ্বাচনৰ বাবে টঙালি বান্ধি আছে বিজেপি নেতৃত্বই নগাঁও জিলা বিজেপিৰ সাধাৰণ সম্পাদক বিপ্লৱ তৰফদাৰৰ উপস্থিতিত যোগদান কৰে বিজেপিত এটা সময়ত বিজেপিয়ে সভা কৰিবলৈ সাহস নকৰা অঞ্চলত নিশা এতিয়া চলিছে বিজেপিত যোগদান কৰাৰ পৰ্ব এইটো আমাৰ পুৰণা ৰূপহীহাট সমষ্টি ডেলিমিনেশ্যনৰ পিছত নতুন সামগ্ৰী সমষ্টি গাঁও পঞ্চায়ত হাতীপুখুৰী গাঁও পঞ্চায়ত 7 নম্বৰ ৱাৰ্ড আজি কি যোগদান হৈছিল আজি আমাৰ যোগদান কাৰ্যসূচী আছিল ফুটত আমি সভা কৰিলো হিলদুল ভাঙি ৰাইজ ওলাই আহিছে আপোনালোকে জানে আমাৰ মাইনৰিটি সম্প্ৰদায়ৰ মানুহ আমাৰ মাইনৰিটি বন্ধুসকল হিলদুল ভাঙি ওলাই আহিছে সবেই এটা কথাই কৈ আছে তাত ৰকিবুল হুছেইনক বিদায় দিছে আমি ইয়াৰ পৰা নুৰুল হুদাক বিদায় দিম এইবাৰ আৰু সন্মুখত যে পঞ্চায়ত নিৰ্বাচন আহি আছে এই নিৰ্বাচনত এই হাতীপুখুৰী অঞ্চলৰ ৰাইজে প্ৰতিজ্ঞাবদ্ধ হৈছে এই হাতীপুখুৰী পঞ্চায়তৰ 10টা ৱাৰ্ড মেম্বাৰ আঞ্চলিক পঞ্চায়ত জিলা পৰিষদ একচেটিয়াভাৱে ভাৰতীয় জনতা পাৰ্টিৰ পক্ষত ভোট দিম বুলি আজি সিহঁতে প্ৰতিজ্ঞাবদ্ধ হৈছে তেওঁলোক আগত কংগ্ৰেছ দলৰে মানুহ আছিল আজি আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ কাম কাজৰ আকৃষ্টি হৈ আৰু আমাৰ যি উপ নিৰ্বাচন গ'ল আপোনালোকে জানে সামগ্ৰী সমষ্টিত মাইনৰিটি সম্প্ৰদায়ৰ মানুহে 43% ভোট দি আমাৰ প্ৰাৰ্থী দীপ্লৰঞ্জন শৰ্মা ডাঙৰীয়াক বিপুল ভোটত 24,500 ভোটত জিকাই দিয়াৰ কাৰণে যি মূল ভূমিকা লৈছিল মাইনৰিটি মানুহে আজি আমাৰ এই ৰূপহীহাট সমষ্টিৰ মানুহে নতুন সামগ্ৰী সমষ্টিৰ মানুহ হিলদুল ভাঙি ওলাই আহিছে ভাৰতীয় জনতা পাৰ্টিৰ পক্ষত নতুন সামগ্ৰী সমষ্টি আজি আপুনি এটা কথা কৈছে যে ৰূপহীহাট সমষ্টি এটো ৰূপহীহাট সমষ্টি পৰা নাই এটো পুৰণা ৰূপহীহাট সমষ্টি পৰিছে নতুন 26 তো আপোনাৰ 26 সামগ্ৰী পুনৰ সামগ্ৰীৰ কাৰণে আপোনালোকে প্ৰিপেয়াৰ্ড হৈ আছে ওপৰ সামগ্ৰী 26ৰ কাৰণে আমি টঙালি বান্ধিছো সন্মুখত পঞ্চায়ত ইলেকশ্যনৰ কাৰণে আমি ৰাইজে টঙালি বান্ধিছো কেনেকুৱা সহাৰি কেনেকুৱা পাইছে যে সহাৰি মানে আপোনালোকে দেখিছে সংখ্যালঘু ৰাইজ হিলদুল ভাঙি ওলাই আহিছে সকলো মুখ এটাই গান এইবাৰ আমি মামাৰ লগত আছো 26ত আমি মামাৰ লগতে থাকিম পঞ্চায়ত ইলেকশ্যনত আমি মামাৰ পাৰ্টিতে ভোট দিম বুলি সংখ্যালঘু ৰাইজ আজি ওলাই আহিছে সামগ্ৰীত বিজেপি পাৰ্টি জয় হোৱাৰ পিছত কি হয় সংখ্যালঘু ৰাইজসকল বিজেপিমুখী হৈছে নেকি সামগ্ৰী উপ নিৰ্বাচন হোৱাৰ পিছত আমাৰ যিখিনি পুৰণা ৰূপহীয়া সমষ্টিৰ মানুহ আছিল সেইসকল পুৰা আকৃষ্ট হৈছে সিহঁত আগ্ৰহী হৈছে ভাৰতীয় জনতা পাৰ্টিৰ কথা শুনি সিহঁত ওলাই আহিছে আপোনালোকে দেখিছে আজি ৰাতিপুৱা 8টা বাজিছে এই ৰাতি 8টা মান বজাত এই সংখ্যালঘু এলেকাত অঞ্চলত আগত কোনোদিনে ভাৰতীয় জনতা পাৰ্টিৰ এনেকুৱা সভা হোৱাৰ কোনো নজিৰ আমি দেখা পোৱা নাই আমি আজিৰ পৰা 8-10 বছৰ ধৰি ভাৰতীয় জনতা পাৰ্টিৰ এজন কাৰ্যকৰ্তা হিচাপে কাম কৰি আছো আজি যেটো উৎসাহ দেখিছো এই উৎসাহ কিন্তু আগত আমি কোনোদিনে দেখা নাই থ্যাংক ইউ হেৰি কি কয় হাতীগুৰি গাঁও পঞ্চায়ত এক্স প্ৰেসিডেন্ট আছিল মোৰ নাম জাকিৰ হুছেইন যেটো আপোনালোকে নতুনকৈ ধৰি লওক নতুনকৈ হয় কোন সমষ্টিত আছিল এই আগেতো ৰূপহীত আছিল সমষ্টি এতিয়াতো সামগ্ৰীত পৰিছে গতিকে আপোনালোকৰ সংখ্যালঘু মানুহ বিজেপিমুখী হৈ আছে এই সামগ্ৰীত আপোনাৰ জয়ৰ পিছতে এতিয়া আমাৰ মানুহখিনি আহি আছে আগতে কাহানিও দেখা নাই এনেকুৱা মানুহ বিজেপিত এই জায়গা এৰিয়েই নাই মিটিং আজিতো বহুত মানুহ হৈছে ৰাতি 8টা বাজিছে 26 চনৰ যি নিৰ্বাচন আহি আছে এই নিৰ্বাচনত যেন বিজেপিৰ এটা ভাল ফলাফল দেখুৱাব ভাল একদম মানে ইয়াতো আমাৰ বিজেপিৰ এমএলএ আহিব নতুন সমষ্টিত বিজেপি হয় একটু খাটাং নগাঁৱৰ পৰা বিবদিবা ৰিপৰ্ট ডেমক্ৰেটিক আসাম।